নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি শিকিম ৱৰ্ক আৰু টাইম। আৰু এই ৱৰ্ক আৰু টাইমৰ অংক আমি বেছিভাগ আমাৰ এক্সাম হলত আহি থকা আমি দেখা পাওঁ। এক্সামত বিভিন্ন ধৰণৰ এক্সামত অসমৰে হওক বা বিভিন্ন ধৰণৰ আমাৰ কম্পিটিটিভ এক্সামত হওক আমি আমাৰ ৱৰ্ক এণ্ড টাইমৰ অংক আমি দেখিয়ে থাকোঁ। তো সেই ৱৰ্ক এণ্ড টাইমৰ যিটো বেছিক কনচেপ্টটো কি হয়, কেনেকুৱা ধৰণে আমি এপ্ৰ'চ কৰিব পাৰোঁ, তাৰ শ্বৰ্টকাট ট্ৰিক্সবিলাক কি হয়, সেই সকলোখিনি আমি ভিডিঅ'টোৰ জৰিয়তে শিকিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। তো ফাৰ্ষ্ট অফ অল যেতিয়া আমি ৱৰ্ক বুলি কওঁতে কেইটামান টাৰ্মিনলজি মানে কেইটামান বস্তু আপুনি জানি থ'ব লাগিব। সেই প্ৰথম বস্তুটো হৈছে আপোনাৰ আমি যিটো ৱৰ্ক বুলি কওঁ, সেই ৱৰ্কটো আমি কিহেৰে কৰোঁ, আমাৰ ডাব্লিউৰে চিনাক্ত কৰোঁ। আৰু ৱৰ্ক কৰিব লাগিলে, কাম কৰিব লাগিলে নিশ্চয় আমাৰ কিহৰ দৰকাৰ, মানুহৰ দৰকাৰ হ'ব, পাৰ্চনছ। আৰু এই পাৰ্চনবিলাকক আমি পিৰে ডনেট কৰোঁ। আৰু দেন মানুহে যে তাৰ কাম কৰিব, সেই কাম কৰিলে নিশ্চয় টাইমৰ দৰকাৰ হ'ব। তো সেই টাইমটোক আমি পিৰে ডনেট কৰোঁ। এতিয়া যিটো টাইম আছে, এই টাইমটোক আমি ধৰক আপোনাৰ দিন বুলি, ডেইজ বুলি ক'ব পাৰে, নাইবা ঘণ্টা, আৱাৰ্ছতো ক'ব পাৰে। ঠিক আছে, আৱাৰ্ছতো ক'ব পাৰে। তো এইটোক আমি ডিৰে বুজাম বা এইটোক আমি এইচেৰে বুজাম। তো এইকেইটা হৈছে চিম্পল টাৰ্মিনলজি। এতিয়া ইয়াৰে ওপৰত আমাৰ এই প্ৰত্যেকটা বস্তুৰ সম্পৰ্কটো কেনেকুৱা, এওঁলোকৰ মাজত যিটো মানে এই টাৰ্মিনলজি, এইকেইটা যিটো ৱৰ্ক, টাইম এণ্ড পাৰ্চন এইবিলাক যে আছে, এইবিলাকৰ মাজত সম্পৰ্কটো কি, এই সম্পৰ্কৰ বিষয়ে যেতিয়া আমি বুজি পাম, বুজি পোৱাৰ লগে লগে আমাৰ কি হ'ব, আমি যিবিলাক অংক আছে অংকবিলাক কৰিবলৈ বহুত ইজি হৈ যাব। তো ফাৰ্ষ্ট অফ অল বুজিবলৈ চাওঁ আপোনাৰ যিটো কাম আছে। ঠিক আছে, কাম আৰু মানুহৰ মাজত মানে সম্বন্ধটো কি। এতিয়া ধৰক মই টাইমটো কনষ্টেণ্ট ৰাখিছোঁ, কনষ্টেণ্ট মানে টাইমটো মই ছেইম ৰাখিছোঁ, টাইমটো কনষ্টেণ্ট আছে। ঠিক আছে, এতিয়া টাইমটো কনষ্টেণ্ট ৰাখিলে কেনেকুৱা হ'ব, ধৰক চাওক যে আপোনাৰ লগত 200টা ইটা আছে বা 200খন চেয়াৰ আছে। এই 200খন চেয়াৰ আপুনি এঠাইৰ পৰা আন ঠাইলৈকে নিব লাগে। ঠিক আছে, আৰু আপোনাক সময় দিয়া হৈছে মাত্ৰ 1 ঘণ্টা। তো 1 ঘণ্টাত যদি আপোনাৰ, ঠিক আছে, 1 ঘণ্টাৰ ভিতৰত আপুনি নিব লগা হয়, তেতিয়াহ'লে কি আপুনি এটা কাম ধৰক কিবা এটা 1 ঘণ্টাৰ ভিতৰত কৰি দিব। তো ইয়াতে লগা মানুহৰ সংখ্যা যিটো হ'ব, যদি আমি ইয়াতে 200 ঠাইত 400 কৰি দিওঁ, 400 চেয়াৰ কৰি দিওঁ, তো কাম বাঢ়াৰ লগে লগে কি 1 ঘণ্টাৰ ভিতৰতে কমপ্লিট কৰিব লাগে, তেতিয়াহ'লে মানুহৰ সংখ্যা বাঢ়িবনে? আপুনি ক'ব নিশ্চয় মানুহৰ সংখ্যা বৃদ্ধি পাব। তো সেইকাৰণে কি হয়, যেতিয়া কামটো বাঢ়ি যায়, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা কাম বাঢ়ি যায়, তেতিয়াহ'লে তাত লগা ব্যক্তিৰ পৰিমাণো নিশ্চয় বাঢ়ি যাব। সেইকাৰণে এনেকুৱা ধৰণৰ বস্তুক আমি ৰেচিঅ' এণ্ড প্ৰপৰ্চনেলিটিত কি কৈছোঁ, যে এই দুটা বস্তু কি এটা আনটোৰ মানে প্ৰপৰ্চনেল, সমানুপাতিক। ঠিক আছে, তো কাম বাঢ়িলে কি হয়, মানুহৰ সংখ্যা বাঢ়ি যায়। এতিয়া মানুহৰ সংখ্যা যদি কমি যায়, কাম কৰাৰ পৰিমাণো কমি যাব। আপুনি তেনেকৈ ভাবিব পাৰে যে যিকোনো কাম এটা, ধৰক মানুহ 10টা মানুহে এটা কাম কৰি আছে, তো 10টা মানুহে যিমান কাম কৰিব এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত, 5জন মানুহে তাতকৈ নিশ্চয় কমকৈ কাম কৰিব। তো মানুহ বাঢ়িলে ৱৰ্ক ডানো বাঢ়ি যায়। ছেইম এতিয়া যদি সেই ৱৰ্কৰ লগত যদি আমি চাওঁ আমাৰ যিটো টাইম আছে, তো টাইমৰ ক্ষেত্ৰতো ছেইম, ডাইৰেক্টলি প্ৰপৰ্চনেলি হয়। কিয়, টাইম যদি বৃদ্ধি হয়, আমি ধৰক যিমান টাইমৰ কাৰণে কামটো কৰিম, ঠিক আছে, ধৰ এজন মানুহে ধৰক 2 ঘণ্টাত 20খন চেয়াৰ বনাব পাৰে, এক্সাম্পল 20খন চেয়াৰ বনাব পাৰে। এতিয়া সেই মানুহজনক যদি আমি 6 ঘণ্টা দি দিওঁ, তো তেওঁ কি কৰিব, তেওঁ মোটামুটি 60খন চেয়াৰ বনাই দিব। জাষ্ট এটা এক্সাম্পল দিছোঁ। ঠিক আছে, মানে ইয়াৰ পৰা আপুনি কি বুজি পাইছে, যে কামৰ পৰিমাণটো বাঢ়ি যায় যেতিয়া আমি টাইমটো বেছি বঢ়াই দিওঁ। আপুনি নিজে ক'ব পাৰে, যেনে আপুনি কিতাপ পঢ়া সময়খিনি, যদি কিতাপ পঢ়া সময়খিনি যদি আপুনি সময়টো 1 ঘণ্টা পঢ়ে, 1 ঘণ্টাত আপুনি যিমান পঢ়িব, নিশ্চয় 5-6 ঘণ্টা তাতকৈ বেছি পঢ়িব, যদি আপুনি মন পুতি মানে পঢ়াটো মানে ভালকৈ পঢ়ে। তো তেনেকুৱা ক্ষেত্ৰত ইয়াতে আমি কি পাৰ্চনছটো কি ৰাখিছোঁ, কনষ্টেণ্ট ৰাখিছোঁ, যে মানুহৰ সংখ্যা ছেইম আছে। তো ইয়াতে কি মানুহৰ সংখ্যা যেতিয়া ছেইম থাকিব, কাম যদি বৃদ্ধি পায়, টাইমো বেছি লাগিব। বা টাইম এটা নিৰ্দিষ্ট মানুহে যদি বহু টাইমৰ কাৰণে কাম কৰে, তেতিয়াহ'লে কামো নিশ্চয় বেছি হ'ব। কম টাইমৰ কাৰণে কাম কৰিলে টাইমো কম হ'ব। তো এই টাইমটোৰ ক্ষেত্ৰত এই যিটো টি দিছোঁ, টিটো আমি অলৰেডি কৈছোঁ যে দিন নহ'লে আৱাৰ্ছত আমি ক'ব পাৰোঁ। ঠিক আছে, ইয়াৰে এক্সাম্পল এটা দিম, আপুনি বুজি পাব যে কেনেকুৱা ধৰণে হয়। তো ইয়াতে আপুনি টি ঠাইত কি ডি ইউজ কৰিব পাৰে, নাইবা কেতিয়াবা এইচ ইউজ কৰিব পাৰে। এইচটো হৈছে আৱাৰ্ছ। ঠিক আছে, আৱাৰ পাৰ ডে, মানে দিনটোত কিমান ঘণ্টা কাম কৰিছে, তেনেকুৱা ধৰণৰ অংক আহে, যে আগতে আহিছিল, আজিকালি খুব কম আহে, দিনৰ অংকবিলাকে বেছি আহে। তো এই অপৰৰ ৰিলেশ্যনটোৰ পৰা আমি এটা বস্তু গম পাওঁ, যিটো আমাৰ ৱৰ্কটো আছে, এই ৱৰ্কটো কি পি আৰু টি, টি ঠাইত মই ডি ইউজ কৰিছোঁ। ঠিক আছে, পি আৰু ডি। যদি আপোনাৰ আৱাৰ থাকে, তেতিয়াহ'লে এইচটো আপুনি ইয়াতে ইউজ কৰিব পাৰিব। ঠিক আছে, এইটো এটা সম্পৰ্ক, এই বস্তুটো মনত ৰাখিব। মানে
এইচটো যদি আপুনি নিলিখেও, যদি এইচ দিয়া নাথাকে, মানে ঘণ্টাৰ বিষয়ে দিয়া নাথাকে, পি আৰু ডিলৈকে সীমিত ৰাখিলে যথেষ্ট। তো ইয়াৰ দ্বাৰা আমি এইটো বস্তু বুজি পাইছোঁ যে যিটো কাম আছে, যিটো ৱৰ্ক আছে, সেই ৱৰ্কটো কিমান মানুহে কিমান দিনৰ কাৰণে কৰিছে তাকে আমি ক'ব পাৰোঁ। ঠিক আছে, যেনে এতিয়া এই ডাব্লিউটো যদি আমি ইকুৱেল কৰিব লগা হয়, এটা কনষ্টেণ্ট ধৰিব লগা হয়, ধৰক ইয়াতে কে এটা কনষ্টেণ্ট আছে, কেটোক আমি 1 বুলি ধৰিছোঁ, ইমানখিনি ডেপ্থত যাব নালাগে, বাছ এই ডাব্লিউ ইজিকেল যে পি ডি হয়, এই বস্তুটো আপুনি মনত ৰাখিব। ডাব্লিউ ইজিকেল পি ডি মানে কি? ডাব্লিউ ইজিকেল পি ডি মানে এইটোৱে বুজোৱা হৈছে যে যিমান মানুহে কাম কৰিব আৰু কিমান দিন ধৰি কাম কৰিছে, সেই বস্তুখিনি মাল্টিপ্লাই কৰিলে আমাৰ কামৰ পৰিমাণ কিমান সেইটো ওলাই যায়। ঠিক আছে, তো এই বস্তুখিনিকে এটা এক্সাম্পলৰ থ্ৰুৰে যেতিয়া আপুনি বুজিম, তেতিয়া আপুনি বহুত ইজিলি বুজি পাব। যেনে চাওক, এনেকুৱা ধৰণৰ অংক বা এই ডাব্লিউ ইজিকেল টু পি ডিটো ক'ত ইউজ হয়? ধৰক আপোনাক কৈছে যে 20 জন মানুহে, ঠিক আছে, এটা কাম কৰিবলৈ সময় লৈছে 40 দিন। ঠিক আছে, এতিয়া আপোনাক কুৱেশ্যনটো কৰিছে যদি 40 জন মানুহে সেই কামটো কৰে তো আপোনাক কিমান সময় লাগিব? ঠিক আছে, কথাটো বুজি পাইছে? তো ইয়াতে আপোনাক কি কৈছে, যিটো চাওক, এইটো আপোনাৰ এটা কেছ 1, এটা কেছ 1 আৰু এইটো কেছ 2। এই দুটা কেছতে কি, যিটো কামৰ পৰিমাণটো ছেইম আছে, যে এটা কামৰ কথাই কৈছে, যে কামৰ পৰিমাণটো ডাব্লিউ হয়। ঠিক আছে, তো আপোনাক কৈছে এটা কাম 20 জন মানুহে কৰিলে 40 দিন লাগিব। এতিয়া যদি 40 জন মানুহ আহে, কামটো কিমান দিনত কমপ্লিট হ'ব? তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব, যে যিটো কাম আছে, প্ৰথম কেছটোত লৈছোঁ, তো কাম কিমান আছে আমি কি জানো, মানুহৰ সংখ্যাৰ লগত কিমান দিন কাম কৰিছে সেইটো পূৰণ কৰিলে কামৰ পৰিমাণটো পাই যায়। তো কামৰ পৰিমাণ কিমান, একচুৱেলি ইমান আপুনি মেন ডেজ বুলি ক'ব পাৰে, বা ইমান ইউনিট কাম বুলি আপুনি ক'ব পাৰে, যে ইমান ইউনিট কাম আছে। ঠিক আছে, তো ছেইম, এতিয়া আপোনাক কি কৰিছে, এই ছেইম কামটোকে যদি 40 জন মানুহে কৰে, কিমান দিনত কৰিব পাৰিব? ধৰক 20 দিনত কাম কৰিব পাৰিব। তো যেহেতু ডাব্লিউটো ছেইম, তো ইহঁত দুটা ছেইম, তো আল্টিমেটলি কি 20 আৰু 40, আৰু এইফালে আপোনাৰ 40 আৰু ডি। তো এই 40-40টো কাটা যাব, তো আল্টিমেটলি ডি মানে আপুনি কিমান পালে? ডি মানে আপুনি 20 দিন পালে, যে কামটো 20 দিনত আপোনাৰ কমপ্লিট হৈ যাব। তো এই বস্তুটো আপুনি লজিক লগাও কৰিব পাৰিছে। জাষ্ট মই চিম্পল এক্সাম্পল এটা দিছোঁ, যে আমি এনেকুৱা ধৰণৰ বস্তুটো ক'ত আৰু কেনেকৈ ইউজ কৰিম। বা এইটো বস্তু মনত ৰাখিব যে যিটো কামৰ পৰিমাণ, সেই কামৰ পৰিমাণটো এনেকুৱা ধৰণৰ কুৱেশ্যন কি হয় আপোনাৰ, যে যিমানটা মানুহ আছে সিমানটা মানুহৰ লগত আপুনি কৰিব পাৰে, দিনটো আপুনি মাল্টিপ্লাই কৰি দিলে আপোনাৰ কামৰ পৰিমাণটো ওলাই যায়। ঠিক আছে, তো এই কনচেপ্টটো অলপ ভালকৈ মনত ৰাখিব লাগিলে আপুনি এটা বস্তু আকৌ বুজিব লাগিব, সেইটো হৈছে আমাৰ ধৰক কেপাচিটি বুলি কয়, যে মানুহ এজনৰ কাম কৰাৰ কেপাচিটি কিমান বা ইফিচিয়েঞ্চি কিমান। ঠিক আছে, ইফিচিয়েঞ্চি কিমান, তো ইফিচিয়েঞ্চি বা আপোনাৰ কেপাচিটি মানে কি বুজায়? এতিয়া ইফিচিয়েঞ্চি আৰু কেপাচিটিৰ কথা কোৱাৰ লগে লগে আপুনি হয়তো কনফিউজ হ'ব পাৰে, বাট এটা একদম চিম্পল কনচেপ্ট। যেনে ধৰক এজন ব্যক্তি আছে, নামৰ এজন ব্যক্তি আছে, নামৰ ব্যক্তিজনে 20 দিনত কাম এটা কমপ্লিট কৰে। ঠিক আছে, নামৰ ব্যক্তিজনে আপোনাৰ 20 দিনত কাম এটা কমপ্লিট কৰে, তো এই নামৰ ব্যক্তিজনে একদিনত কিমান কাম কমপ্লিট কৰিব? তো এই একদিনত কৰা কামৰ পৰিমাণটোৱে আপোনাৰ কি, সেইটোৱে হৈছে আপোনাৰ কেপাচিটি। তো এই ক্ষেত্ৰত কি হ'ব, আপোনাৰ 1/20 মানে ইনভাৰ্চ হৈ যায়। ঠিক আছে, এইটো আপোনাৰ একদম ঐকিক নিয়ম মানে কেনেকুৱা, যে এটা কাম কৰোঁতে সময় লাগে 20 দিন। ঠিক আছে, বা 20 দিনত কমপ্লিট হয় এটা কাম, তেতিয়াহ'লে একদিনত কমপ্লিট হয় 1/20 ইউনিট কাম কমপ্লিট হয়। ঠিক আছে, ইমান ইউনিট কাম কমপ্লিট হয়। তো এইটোক আমি কি বুলি কওঁ, কেপাচিটি। তো কেপাচিটি মানে আপুনি মনত ৰাখিব যে প্ৰত্যেক দিনত কিমান কাম কৰিছে, বা প্ৰত্যেক যদি ঘণ্টা দিয়া থাকে, এতিয়া মই দিন কৈছোঁ, এতিয়া যদি মই কওঁ যে এজন ব্যক্তিজনে 20 ঘণ্টাত কামটো কমপ্লিট কৰিব পাৰে, তেতিয়াহ'লে মানুহজনে 1 ঘণ্টাত কিমান কাম কৰিছে, সেইটোৱে তাৰ কি একচুৱেলি কেপাচিটি। ঠিক আছে, তো কেপাচিটি বুলি কোৱাৰ লগে লগে আমি গম পাব যে প্ৰত্যেক দিন বা প্ৰত্যেক ঘণ্টা, তো এনেকুৱা অৱস্থাত কিমান কাম কৰিব পাৰে, সেইটোকে আমি কেপাচিটি বুলি কওঁ। আৰু এই মেক্সিমাম অংক আমি কেপাচিটিৰ ওপৰত ভিত্তি কৰি কি কৰিম, সলিউশ্যন কৰিম। ঠিক আছে, তো এতিয়া ইয়াৰ লগত এটা কথা আমি জানি থোৱাটো ভাল। কথাটো হ'ল এইটো, যে যিটো আমাৰ কেপাচিটি আছে বা ইফিচিয়েঞ্চি আছে, মই কেপাচিটি বুলি ক'ম বা ইফিচিয়েঞ্চি যি কয় আপুনি, দুটা আছে। এই যিটো কেপাচিটি আছে, এই কেপাচিটিটো কি, আমাৰ যিটো টাইম আছে, টাইমৰ কি ইনভাৰ্চলি প্ৰপৰ্চনেল। মানে এই বস্তুটো মানে কি, এই বস্তুটো হৈছে এনেকুৱা, ধৰক চিম্পল এক্সাম্পল, এজন ব্যক্তিয়ে, মই কৈছোঁ এজন ব্যক্তিয়ে 20 দিনৰ কামটো কমপ্লিট কৰে, আৰু বি এজন ব্যক্তি আছে যিয়ে কামটো 30 দিনত কমপ্লিট কৰে। তো এতিয়া আপুনি যদি কয় এই দুটা কণ্ডিশ্যন চাই
আপুনি যদি আপোনাক যদি কোনোবাই সোধে যে কাৰ কেপাচিটি কাম কৰাত বেছি বা কাৰ এফিচিয়েঞ্চিটো ভাল, ঠিক আছে, কাৰ কোন এফিচিয়েণ্ট হয় কাম কৰাত, তো আপুনি তেতিয়া কি ক'ব? আপুনি ক'ব যে এ এফিচিয়েণ্ট বেছি হয়। কিয়? কাৰণ এ কম দিনত কামটো কমপ্লিট কৰিব পাৰে। মানে এইটোৱে বুজোৱা যায় যে যাৰ কেপাচিটি বেছি সি কম সময় ল'ব কাম কৰোঁতে, মানে কেপাচিটি যিমান বৃদ্ধি হ'ব তাৰ কামটো কৰিব লগা সময়ৰ পৰিমাণ কমি যাব, সেইকাৰণে ইনভাৰ্চলি প্ৰপৰ্চনেল হয়। ঠিক আছে, তো এই কনচেপ্টটো আমি যেতিয়া আমাৰ অংক কৰিম তেতিয়া আমি শান্তিত আৰু বুজি পাম। আশা কৰোঁ একদম চিম্পল থুলমূলভাৱে ক'বলৈ চেষ্টা কৰিছোঁ, বেছি দীঘলীয়া কৰিব মন নাই কাৰণে জাষ্ট এটা আমি ৰিভিজন টাইপৰ এটা আমি কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পাছত আমি এক্সাম্পল কৰিলে আপুনি বুজিয়ে পাই যাব। তো এতিয়া কথাটো হ'ল আমি এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ চল্ভ কৰিম। যেনে এতিয়াই মই এটা এক্সাম্পল আনিছোঁ যে এ নামৰ ব্যক্তি এজনে 20 দিনে ল'লে, 20 দিনত কাম এটা কমপ্লিট কৰে। অ'কে, আৰু বি এজন ব্যক্তি আছে, বি এজন ব্যক্তিয়ে কি কৰে আপোনাৰ 30 দিনত কামটো কমপ্লিট কৰে। এইটোৱে লৈছোঁ। এতিয়া আপোনাক সুধিছে যে এ আৰু বি যদি লগ লাগি কামটো কৰে তেতিয়াহ'লে ইহঁতে কিমান দিনত কামটো কমপ্লিট কৰিব পাৰিব। একদম চিম্পল কুৱেশ্যন। ঠিক আছে, তো এনেকুৱা ক্ষেত্ৰত আপুনি সদায় মনত ৰাখিব, যদি আমি কিবাকে গম পাওঁ যে এৰ কেপাচিটি কিমান বা এ একদিনত কিমান ইউনিট কাম কৰিব পাৰে আৰু এই যে কামটো কৰিছে একচুৱেলি টোটেল কাম কিমান আছে, ঠিক আছে, টোটেল কাম কিমান আৰু টোটেল আপোনাৰ মানে এই একদিনত কিমান কাম কৰিব পাৰে, কেপাচিটি কিমান, সেইটো যদি গম পাওঁ আমি এনচাৰটো ইজিলি কৰি দিব পাৰিম। তো কেনেকুৱা ধৰণে চাওক, এতিয়া আমি যিহেতু নাজানো কামটো কিমান, তো আমি কি কৰিম, চিম্পল আমি টোটেল কামটো ওলাই ল'ম। টোটেল কামটো কেনেকৈ ওলাম, এই 20 আৰু 30ৰ কি কৰিম আমি এলচিএমটো ওলাম। তো এলচিএমটো কি, 20 আৰু 30ৰ এলচিএমটো আপুনি 60 ল'ব পাৰে। তো এই যিটো 60, এই 60টো কি 60 ইউনিট কি আমাৰ টোটেল কাম, এইটো মনত ৰাখিব টোটেল ৱৰ্ক, যিটো আমি এলচিএম ল'ম। ঠিক আছে, তো এতিয়া ভাবক আমি এলচিএম লৈছোঁ নিজৰ কাৰণে, এলচিএমটো কাৰ পৰা লৈছোঁ, এই দিন দুটাৰ পৰা আমি এলচিএমটো ওলাই লৈছোঁ। তো এতিয়া 20 দিনত এ লয় 20 দিন এই কামটো কৰোঁতে, তো কাম কিমান আছে 60 ইউনিট। তো এটা বস্তু মনত ৰাখক যে এজন মানুহে এটা কাম কৰোঁতে 20 দিন সময় লয় আৰু কাম কিমান আছে 60 ইউনিট কাম আছে, তেতিয়াহ'লে একদিনত মানুহজনে কিমান কাম, তো 60টা ইউনিট কাম কৰোঁতে 20 দিন সময় লাগে, একদিনত কিমান সময় লাগিব, 60/20 মানে 20ক 60ৰে কিমান বাৰ যাব, 3 বাৰ যাব। তো এৰ কেপাচিটিটো কিমান, 3 ইউনিট, এইটো কি হ'ব কেপাচিটি বা ইফিচিয়েঞ্চি, চিম্পল। তো এইটো কি হয়, এৰ কেপাচিটি হয়, এ কিমান কাম কৰে একদিনত 3 ইউনিট কাম কৰে, আৰু বি কিমান কাম কৰিব একদিনত, বিৰ কেপাচিটি কিমান, বিৰ কেপাচিটি হ'ব আপোনাৰ 2 ইউনিট, কাৰণ 30ৰে 60 কিমান বাৰ যায়, 2 বাৰ যায়, তো 2 ইউনিট। তো ইয়াৰ পৰা এইটোৱে বস্তু বুজি পালে, এতিয়া আমি কি গম পালোঁ, এ আৰু বিৰ একদিনত কৰা কামৰ পৰিমাণটো আমি গম পালোঁ। এ আৰু বিৰ একদিনত কাম কৰা পৰিমাণটো যেতিয়া গম পালোঁ, এতিয়া আমি কওঁ যে এ আৰু বি লগ লাগিলে একদিনত কিমান কাম কৰিব পাৰে। আপুনি গম পালে যে দুটাই লগ লাগিলে 5 ইউনিট কাম কৰিব পাৰে। ঠিক আছে, তো এ আৰু বি লগ লাগি একদিনত 5 ইউনিট কাম কমপ্লিট কৰে। তো আমাৰ টোটেল কাম কিমান আছিল, টোটেল কামটো আমাৰ 60 ইউনিট আছিল। তো একদিনত যদি এ আৰু বি এ লগ লাগি 5 ইউনিট কাম কৰে তেন্তে 60 ইউনিট কাম কৰোঁতে কিমান সময় লাগিব, একদম ঐকিক নিয়ম নহয় জানো। তো 5 ইউনিট কাম কৰোঁতে সময় লাগে একদিন, হয়নে নহয়, 5 ইউনিট কাম কৰোঁতে সময় লাগে একদিন, তেতিয়াহ'লে 60 ইউনিট কাম কৰোঁতে কিমান সময় লাগিব, একদম চিম্পল, আপুনি কি কৰিব লাগিব ইয়াতে চিম্পলি 60টো 5ৰে হৰণ কৰি দিয়ক, ইমান লিখিব নালাগে, আনচাৰ 12 দিনত কামটো কমপ্লিট কৰিব পাৰিব। কোনে কমপ্লিট কৰিব, এইটো কৰিব এ আৰু বি এ লগ লাগি কামটো কমপ্লিট কৰিব। ঠিক আছে, তো ইমানখিনি চিম্পল, আপুনি ইমান চিম্পল ধৰণে এই অংকখিনি কৰিব পাৰে। আৰু আমি যিমান অংক কৰিম পিছত এই সকলোখিনি এই কেপাচিটি আৰু W=PD এনেকুৱা ধৰণৰ এই দুটা কনচেপ্টৰ ওপৰতে ভিত্তি কৰি মিলাম, আৰু এইটোৱে আপোনাৰ শ্বৰ্টকাট হয়, বহুত ইজি হয়। আকৌ যদি এই বস্তুটো ইমানখিনি লিখিব মন নাই, বহুতে কয় যে এলচিএম লৈ থাকিব মন নাযায়, অমুক নাযায় তমুক নাযায়, এইবিলাক বহুত ঝামেলা, তো সেইটো নোহোৱাকৈ আমি অংকটো কৰিব পাৰোঁ। কেৱল আপুনি মনত ৰাখিব যে এ আৰু বি লগ লাগি কিমান দিন কাম আছে, 12 দিনত। ঠিক আছে, তো আমি এটা বেলেগ প্ৰচেছ কৰি দিম, এই ছেইম অংকটো এটা বেলেগ প্ৰচেছ। তো আমি ইয়াতে কি কৰিছিলোঁ, এ এটা কাম কৰে 20 দিনত আৰু বি এ কাম কৰে আপোনাৰ 30 দিনত। অ'কে, তো এতিয়া ৰেচিঅ'ৰ অংকটো কৰিব পাৰোঁ যে এ আৰু বিৰ ৰেচিঅ'টো কিমান, যে 20 আৰু 30। তো এইটো কিহৰ ক্ষেত্ৰত, এইটো ডেইজৰ ক্ষেত্ৰত, দিনৰ ক্ষেত্ৰত আমাৰ ৰেচিঅ' কিমান দিন লাগে তাৰ ৰেচিঅ' নহয় জানো। তো আমি এইফালে কি কৈছিলোঁ, আমি কৈছিলোঁ যে যিটো কেপাচিটি আছে
যিটো কেপাচিটি আছে এই কেপাচিটিটো কি টাইমৰ ইনভাৰ্সলি প্ৰপৰ্চনেল মানে যাৰ টাইম বেছি লাগিব তাৰ কেপাচিটি কম যাৰ টাইম কম লাগিব তাৰ কেপাচিটি বেছি সিম্পল বা ইফিচিয়েন্সি বেছি তো এই ক্ষেত্ৰত যদি এই সলিউশনটো যদি আমি ইফিচিয়েন্সিৰ ক্ষেত্ৰত ল'ব বিচাৰো ঠিক আছে ইফিচিয়েন্সিৰ ক্ষেত্ৰত ল'ব লাগিলে আপুনি কি কৰিব জাস্ট সিম্পলি এই দুটা বস্তু উল্টা পুল্টা কৰি দিয়ক ইয়াতে হ'ব 30 আৰু ইয়াতে হ'ব 20 তো আপোনাৰ যেহেতু টাইমৰ উল্টা তো আপুনি উল্টা কৰি দিয়ক এইটো কেপাচিটি তো আপোনাৰ শূন্য শূন্য কাটি যাব তো আলটিমেটলি আপুনি কি গম পালে ইফিচিয়েন্সিৰ যেটো হেৰি হ'ব এটো হ'ব 3:2 তো এতিয়া আপুনি ইয়াতে এটা বস্তু দেখিব এটো কি আপোনাৰ ইফিচিয়েন্সি বা কেপাচিটি ওকে আপনি কোনো ধৰণৰ এলসিএম ওলোৱা নাই ষ্টিল আপুনি কি কেপাচিটিটো কৈ দিব পাৰিছে তো ইয়াতে কি বুজিছে এ কেপ কিমান কাম কৰে 3 ইউনিট কাম কৰে বি এ কিমান কাম কৰে 2 ইউনিট কাম কৰে এ আৰু বি এ লগ লাগি কিমান ইউনিট কাম কৰে আপুনি ক'ব যে 5 ইউনিট কাম কৰে সিম্পল এতিয়া আমি আহো এৰ পৰা চাও বা বিৰ পৰা চাও আপোনাৰ নিজৰ মৰ্জি যিকোনো এটা চালে সম্পূৰ্ণ কমপ্লিট হ'ব তে এটোৱে লৈছো মই বাৰু তো এ লৈছো এই কামটো কৰোতে কিমান সময় লাগে এর কাম কৰোতে আপোনাৰ 20 দিন সময় লাগে এ এক দিনত কিমান কাম কৰে 3 ইউনিট কাম কৰে তো তেতিয়াহলে টোটাল কাম কিমান আছিল যে এ এটা কাম 20 দিনত কমপ্লিট কৰে আৰু এই কামটো কিমানকে কৰে 3 ইউনিট কে কৰে ডেইলি তো টোটাল কাম কিমান টোটাল ওয়ার্ক কিমান আছে আমাৰ টোটাল ওয়ার্ক এই 20 * 3 নহব জানো ডেইলি 3 ইউনিট কে কাম কৰে এ 20 দিনৰ বাবে তো এনসারটো কিমান 60 ইউনিট নহব জানো আপুনি ক'ব ইয়েস এটো হয় আৰু যদি আপুনি এ ল'ব নিবিচাৰে বি ল'ব বিচাৰে বি ল'লে সেম হ'ব সো ইয়াতে আপুনি বি ল'লে কি হ'ব 3 * 2 তো যিকোনো এটা দুটা কৰিব নালাগে যিকোনো এটা কৰিলে আপোনাৰ 60 ইউনিট এনসারটো পাব আপুনি ঠিক আছে আৰু এনেকুৱা হলে গম পাব যে আপোনাৰ ৰেশিওটো শুদ্ধ আছে তো আকৌ আগৰ নিচিনা যে এ আৰু বি এ লগ লাগি 5 ইউনিট কাম কৰিব পাৰে তেতিয়াহলে টোটাল কাম আছে 60 ইউনিট তো একদিনত 5 ইউনিট কাম কৰে সিম্পল বা 5 ইউনিট কাম একদিনত কৰে 60 ইউনিট কাম কৰে কিমান দিন লাগিব তো 5 এৰে হৰণ কৰি দিয়ক আপুনি ক'ব যে 12 দিন লাগিব তো সো সিম্পল তো এনেকুৱা ধৰণে এইবিলাকে হৈছে শৰ্টকাট আপুনি যদি কনসেপ্টটো বুজি পাইছে তেতিয়াহলে আপোনাৰ কি অংকবিলাক কৰিবলৈ বহুত ইজি হৈ যায় ঠিক আছে তো এইটো আছিল আমাৰ এটা শর্টকাট নিয়ম বা এটো হৈছিল আমাৰ কনসেপ্ট তো আমি ইফিচিয়েন্সিটো কেনেকৈ লওঁ ঠিক আছে তো আমি দুটা প্ৰকাৰৰ শিকিছো তিনিটা প্ৰকাৰ শিকিছো আমি বিভিন্ন ধৰণে শিকিম তো তাৰে আগতে এটা কোৱেশ্চন কৰিলো কোৱেশ্চনটো একদম সিম্পল to complete a work a person A takes 10 days and another person B takes 15 days if they work together in how much time will they complete the work তো ইয়াতে কি কৈছে এ এজন ব্যক্তি আছে অসমীয়াত ক খ বুলি থাকিব ইমান আপনি টেনশন ল'ব নালাগে ক খ বুলি থাকিব মই এ বি বুলিয়ে কম ঠিক আছে মই এ বি বুলিয়ে কম ঠিক আছে মই ইয়াতে এ আৰু বি বুলিয়ে কম এটা ক খ বুলি ঠিক আছে তো এটা মেইন মুদ্দাটো লেকে মুদ্দাটো হলে এনেকুৱা যে এ এজন ব্যক্তিয়ে কাম কৰে 10 দিনত বি এ কাম কৰে কিমান দিনত আপোনাৰ 15 দিনত ঠিক আছে তো দুটাৰে আমি এলসিএম লওঁ টোটাল কাম কিমান আছে 10 আৰু 15 আমি যদি চাওঁ তেতিয়াহলে এলসিএমটো আমি 30 পাম তো 30 ইউনিট কাম থাকিব 30 ইউনিট কাম থাকিব তো এর এফিচিয়েন্সি কিমান 10 ৰে 30 হৰণ কৰি দিম কিমান হ'ব 3 ইউনিট কাম কৰিব এক দিনত আৰু ইয়াৰ কিমান হ'ব ইয়াৰ হ'ব আপোনাৰ 2 ইউনিট তো আমি কি গম পালো এ আৰু বি এ লগ লাগি এক দিনত কিমান কাম কৰে 5 ইউনিট কাম কৰে কিন্তু টোটাল কাম কিমান আছে টোটাল কাম 30 ইউনিট আছে তেতিয়াহলে এ আৰু বি এ 30 ইউনিট কাম কিমান দিনত কমপ্লিট কৰিব আপুনি কি কৰিব 30 ৰে 30ক 5 ৰে হৰণ কৰিব আপুনি ক'ব 6 তো এনসারটো আপোনাৰ কি 6 days তো ইমান সিম্পলি আপুনি এই দুটা শব্দ বা দুটা তিনিটা লাইনত বহুত ইজিলি ক্যালকুলেশনটো কৰিব পাৰে আৰু বহুতে কয় যে এলসিএম যদি ভাল নাপাওঁ মই সেকেন্ড নিয়মটো কৰিব পাৰো যে এ আৰু বি আমি ৰেশিওটো লম কিমান যে এ কৰে আপোনাৰ 10 দিনত ই কৰে 15 দিন ঠিক আছে তো এটো আমাৰ কি হয় ডেৰ ক্ষেত্ৰত এটা যদি আমি ইফিচিয়েন্সি বা ক্যাপাসিটিৰ ক্ষেত্ৰত চাওঁ কি কৰিম 15 আৰু 10 উল্টা কৰি দিম ঠিক আছে কাৰণ টাইমটো ক্যাপাসিটিৰ উল্টা তো আমি ইয়াতে কাটাকাটি কৰিলে 5 এৰে যাব 3 বাৰ আৰু ইয়াতে যাব আপোনাৰ 2 বাৰ তো আপুনি ইয়াতো দেখিছে নিশ্চয় যে এর ক্যাপাসিটি কিমান 3 ইউনিট ইয়াতে আপোনাৰ এর ক্যাপাসিটি 3 ইউনিট ওলাইছে ইয়াতে আপুনি বিৰ ক্যাপাসিটি 2 ইউনিট দেখিছে ইয়াতো 15 বিৰ ক্যাপাসিটি 2 ইউনিট ওলাইছে তো সিম্পলি এটা আপনি ৰিভাৰ্সত কৰিব যেহেতু এ 10 দিনত কাম কমপ্লিট কৰে আৰু 3 ইউনিট কে কাম কৰিব পাৰে তেতিয়াহলে টোটাল কাম কিমান আছে 10 * 30 10 * 3 তো আলটিমেটলি 30 এতিয়া দুটা লগ লাগি কিমান মিনিট কাম কৰে আপুনি ক'ব যে 5 ইউনিট কাম কৰে তেতিয়াহলে এটো 5 এৰে হৰণ কৰি দিয়ক ঠিক আছে ইউনিটটো লিখিব নালাগে আৰু জাস্ট ইয়াতে ডাইৰেক্ট ডে লিখি দিলে হৈ গ'ল তো এটো দুইবাৰ যাব আলটিমেটলি 6 days
তো আপুনি ইমান ইজিলি যিকোনো প্ৰকাৰে এই অংকটো কৰিব পাৰে। এনেকুৱা ধৰণৰ অংক আমি সচৰাচৰ দেখি থাকোঁ। তো কিমান চিম্পল হয় কৰিবলৈ। তো নেক্সট এটা অংক চাওক যে two friends A and B working together can complete an assignment in 4 days. If A can do the assignment alone in 12 days, in how many days can B alone do the assignment? তো কুৱেশ্যনটো বহুত চিম্পল। প্ৰথমতে কুৱেশ্যনটো বুজিব লাগিব। তো কুৱেশ্যনটো কি কৈছে যে A আৰু B এ এটা কাম লগ লাগি দেই 4 দিনত কমপ্লিট কৰিব পাৰে। মই এটা ডে বুলি নিলিখোঁ, 4 স্মল ডিত লিখিলে গম পাব যে মই দিনৰ কথা কৈ আছোঁ। 4 ডেত লিখি মানে 4 ডেত কমপ্লিট কৰে। আকৌ কি কৈছে এ সেই সেম কামটো ইফ এ কেন ডু দ্য এছাইনমেণ্ট এলোন, যদি অকলে কাম কৰে তো কিমান দিনত কৰে? তেওঁ কৰে আপোনাৰ 12 দিনত কামটো কমপ্লিট কৰিব পাৰে। তো এতিয়া আপোনাৰ কি উঠিছে তেতিয়াহ'লে বি অকলে কামটো কিমান দিনত কমপ্লিট কৰিব? তো আপোনাৰ কুৱেশ্যনটো হৈছে বি অকলে কিমান দিনত কৰিব পাৰিব। বহুত চিম্পল। তো আগৰ নিচিনাকৈ ভাবক আপুনি, ইহঁত দুটাৰ আপুনি কি কৰক এলচিএমটো ওলাওক, টোটেল কাম কিমান সেইটো ওলাই লওক। টোটেল কাম আপুনি 4 আৰু 12 এলচিএম যদি ওলাই 12 পাব। তো 12 ইউনিট টোটেল কাম। তো এ আৰু বি লগ লাগি কিমান ইউনিট কাম কৰে? এ আৰু বি লগ লাগি দেখিব আপুনি 3 ইউনিট কাম কৰে। আৰু এই অকলে কিমান কাম কৰে? 1 ইউনিট কাম কৰে। তো ইয়াতে আপুনি কি দেখিছে? ইয়াতে আপুনি এটা বস্তু দেখিছে যে এ আৰু বি লগ লাগি 3 ইউনিট কাম কৰে। একদম নিজৰ কমন চেন্সটো ইউজ কৰক। ইয়াতে এ আৰু বি এ 3 ইউনিট কাম কৰিব পাৰে আৰু এ অকলে 1 ইউনিট কাম কৰে। ঠিক আছে, এইটো কি কেপাচিটিৰ কথা কৈ আছোঁ, মানে একদিনৰ কথা কৈ আছোঁ যে এ আৰু বি এ লগ লাগি একদিনত 3 ইউনিট কাম কৰে আৰু এ অকল 1 ইউনিট কাম কৰে। তেতিয়াহ'লে আপুনি নিশ্চয় ভাবক যে একদিনত তেতিয়াহ'লে বি এ কিমান কাম কৰিব। তো চিম্পল, এ বিৰ পৰা এটো যদি মাইনাছ কৰি দিওঁ আমি বিৰ ভেলুটো পাই যাম। তো বি একদিনত কিমান কাম কৰে আমি যদি কওঁ বিৰ কেপাচিটি কিমান? বিৰ কেপাচিটি আমাৰ 2 ইউনিট। চিম্পল নহয় জানো? কাৰণ এইটো 3 ইউনিটটো কি এ আৰু বি এ লগ লাগি কৰা কাম, আৰু 1 ইউনিটটো কি এ অকলে কৰা কাম। তো এ বিৰ পৰা যেতিয়া আমি এটো মাইনাছ কৰি দিম তো কি পাম? বি এ কিমান ইউনিট কাম কৰে একদিনত, বিৰ কেপাচিটিটো ওলাই গ'ল। তো যিহেতু বিৰ কেপাচিটি 2 ইউনিট ওলাই গ'ল তেতিয়াহ'লে টোটেল কাম কিমান আছে? টোটেল কাম আমাৰতো 12 ইউনিট। তো 12 ইউনিট কাম বিৰ কৰোঁতে কিমান সময় লাগিব? তো এই 12টোক 2ৰে হৰণ কৰি দিয়ক, আনচাৰটো 6 days। তো এনেকৈ আপুনি এইটো কুৱেশ্যন ইমান ইজিলি সলভ কৰিব পাৰিব। ঠিক আছে, আশা কৰোঁ বস্তুটো বুজি পাইছে নিশ্চয়। ঠিক আছে, তো এনেকুৱা ধৰণে আপুনি এই অংকবিলাক কৰিব পাৰে। এই অংক কৰাৰ বিভিন্ন ধৰণৰ নিয়ম আছে, বিভিন্ন ধৰণৰ আপোনাৰ হেৰি কৰে, বাট এই যিটো প্ৰচেছ এই প্ৰচেছটোত আপোনাৰ টাইম কম লাগিব, টাইমৰ লগতে কেলকুলেশ্যন বহুত ইজি হ'ব। ঠিক আছে, আৰু লগতে একদম খুব কম সময়ৰ ভিতৰত মানে 10ৰ পৰা 20 ছেকেণ্ডৰ ভিতৰত এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি একদম চুটকি মে ডাইৰেক্ট আপুনি কৰি ল'ব পাৰিব। নেক্সট এটা অলপ ওপৰৰ কুৱেশ্যন চাওঁ। ঠিক আছে, যিহেতু কনচেপ্টটো বুজি আছোঁ আমি অংকৰ লগতে এতিয়া কনচেপ্টবিলাকো বুজি গৈ থাকিম। ঠিক আছে, 3 people এ বি চি, তো 3টা ব্যক্তি আছে এ বি চি আৰু ৱৰ্কিং ইন এ ফেক্টৰী, এটা ফেক্টৰীত এ বি চিয়ে কাম কৰে। ঠিক আছে, এ এণ্ড বি ৱৰ্কিং টুগেডাৰ কেন ফিনিছ দ্য ৱৰ্ক বা ফিনিছ দ্য টাস্ক ইন 18 days, whereas B and C working together can do the work in 24, A and C 36. In how many days A, B, C finish the work together and working separately? ইয়াতে দুটা কুৱেশ্যন আছে। ঠিক আছে, তো কুৱেশ্যনটো কি ফাৰ্ষ্ট এইটো বুজক। কুৱেশ্যনটো মই দিছোঁ এ বি চি 3জন ব্যক্তি আছে আৰু এটা ফেক্টৰীত 3জনে কাম কৰে। তো ফাৰ্ষ্ট অফ অল আপোনাক কৈছে যে এ আৰু বি এ আৰু বি এ লগ লাগি আপোনাৰ কি 18 দিনত কামটো কমপ্লিট কৰে। তো এটা কামৰে কথা কৈ আছে দেই ইয়াতে। তো এ আৰু বি এটা কাম 18 দিনত কৰে, বি আৰু চি সেই কামটো 24 দিনত কৰে, বি আৰু চি সেই কামটো 24 দিনত কৰে। ক্লিয়াৰ? দেন আকৌ কি কৈছে এ আৰু চি 36 দিনত কৰে, এ আৰু চি 36 দিনত কৰে। তো এতিয়া আপোনাক কৈছে যদি কামটো এ বি চি একেলগে কৰিলেহেঁতেন বা অকলে অকলে কৰিলেহেঁতেন, দুটা কুৱেশ্যন আছে, ৱৰ্কিং টুগেডাৰ এণ্ড ৱৰ্কিং ছেপাৰেটলি, এই দুটা কুৱেশ্যন আছে। তো দুটা কুৱেশ্যন আমি সলভ কৰিম এটা তৰিকাই দিম, যিটো তৰিকা আমি ইউজ কৰিছিলোঁ সেইটোৱে। তো ইয়াতে আপুনি এটা বস্তু ভালকে দেখিছে, আমি কি কৰিছিলোঁ আগতে, আমি কি কৰিছিলোঁ টোটেল কামটো ওলাই লৈছিলোঁ। এতিয়া দুটাৰ আছিল এতিয়া 3টাৰ, আল্টিমেটলি চেম এল চি এম এ ল'ম, 18, 24 আৰু 37।
18 24 আৰু 37 এলচিএম ল'ব লাগিলে 18টো 37 গুণিত হেৰি হয়নে মাল্টিপল হয়নে ফেক্টৰ হয়নে আপুনি ক'ব যে ইয়াত হয় তো 18টো আমি কনচিডাৰ নকৰিলে চলি যাব আমাক কি লাগে 24 আৰু 36ৰ এলচিএম কিমান কাৰণ 18টো 37ত সোমাই আছে 18 দুগুণ 37 গতিকে 18টো কনচিডাৰ নকৰিলে আমাৰ এলচিএম ওলাই যাব তো 2 12 বাৰ যাব ইয়াতে যাব 18 বাৰ ইয়াতে 2ৰে আকৌ 6 বাৰ আৰু ইয়াতে যাব 9 বাৰ আমি যদি 3ৰে কৰোঁ 3ৰে কৰিলে ইয়াতে 2 বাৰ আৰু ইয়াতে যাব 3 বাৰ তো আল্টিমেটলি 4 দুগুণ 4 3 গুণ 12 12 7 72 তো এনসার হবে 72 ইউনিট তো এলসিএম কিমান আমাৰ 72 ইউনিট আমাৰ এলসিএম 72 ইউনিট আমাৰ টোটাল কাম এটো আমাৰ কি টোটাল ওয়ার্ক এই যেটো এলসিএম হবে এটা আমাৰ টোটাল ওয়ার্ক হ'ব তো আমি টোটাল ওয়ার্ক যেটা গম পাম এ আৰু বি আমি ক্যাপাসিটি কিমান হেতু উলাইলো এ আৰু বি অকলে অকলে ক্যাপাসিটি কিমান তো 18 ৰে 72 কিমান বাঢ়ি যাব 4 ইউনিট হ'ব তাৰ পিছত বিসি 24 মানে আপোনাৰ 3 বাৰ যাব 72 37 ৰে 72 কিমান বাৰ যাব 2 বাৰ যাব তো 2 ইউনিট পাম তো আমি ইয়াতে কি গম পাইছো আমি এইটোৱে গম পাইছো যে বি এ বি এ লগ লাগি 4 ইউনিট কাম কৰে বি সি এ লগ লাগি 3 ইউনিট কাম কৰে এ সি এ লগ লাগি 2 ইউনিট কাম কৰে এক দিনত কিহত এটো ক্যাপাসিটি বুলি কোৱাৰ লগে লগে মনত ৰাখিব এক দিনৰ কাম ওকে তো এতিয়া আপুনি গটেখিনি প্লাস কৰকচোন ইয়াতে এ দুটা বি দুটা সি দুটা গতিকে দুইটো ওপৰত তো এ প্লাস বি প্লাস সি হ'ব নিশ্চয় তো এ প্লাস বি প্লাস সি এ কিমান ইউনিট কাম কৰে 4 3 7 7 2 9 তো 9 ইউনিট কাম কৰে সিম্পল বাট আপুনি ইয়াতে বস্তুটা দেখিছে যে এ বি সি টো কি হৈছে ডাবল হৈ আছে গতিকে আপুনি অকল এ বি সি টো কৰিলে কি কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব তো 2 ৰে হৰণ কৰিলে কি হ'ব এই 9 ইউনিটটো 2 ৰে হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব এটা আপুনি তো দশমিকত নি ভাঙি দিব নালাগে এনেকৈ ৰাখক ক্যালকুলেশনৰ সুবিধা হ'ব তো এ বি সি এ একদিনত কিমান কাম কৰে ইমানখিনি কাম কৰে টোটাল কাম কিমান আছে 72 ইউনিট কাম আছে তো এ বি সি একালগে কিমান দিনত এই কামটো কমপ্লিট কৰিব তো সিম্পল আমি কি কৰিছো 72ক আমাৰ যিমান ইউনিট কাম কৰে একদিনত হেতুৰে হৰণ কৰি দিও তো আলটিমেটলি 72 টো কি হ'ব 72 আৰু ওপৰি 2 টো কি হ'ব ওপৰত গুচি যাব 2 টো ওপৰত যাব তলত থাকিব 9 9 এটো যাব 8 বাৰ তো আলটিমেটলি আনসাৰটো হ'ব 16 ডি সিম্পল তো এটো গম পালো ওয়ার্কিং টুগেদার ওলাই গ'ল সিম্পল তো ইয়াত বুজিব লগা চাগে একো নাই একদম সিম্পল হয় সিম্পল হিসাব হয় ঠিক আছে তো এ বি সি এ লগ লাগি কিমান দিনত কামটো কমপ্লিট কৰিব 17 দিনত কামটো কমপ্লিট কৰিব এতিয়া কোৱেশ্চনটো বেলেগকে সুধিছে ওয়ার্কিং সেপাৰেটলি কি কৰিব ঠিক আছে এতিয়া অকলে অকলে কামটো কৰিব লাগিলে কিমান দিন লাগিব তো বহুত সিম্পল কেনেকৈ সিম্পল চাব এতিয়া যদি আপুনি ধৰক এ বি আছে নহয় জানো আপুনি সিৰ ক্যাপাসিটি উলাব লাগে আপুনি কি কৰিব এ প্লাস বি প্লাস সি লগত আপুনি যেটো এ প্লাস বি আছে এ প্লাস বিৰ ক্যাপাসিটিটো মাইনাস কৰি দিও তো ইয়াতে কিমান আছে 9/2 আৰু ইয়াতে কিমান আছে আপোনাৰ এ বিৰ 4 ইউনিট তো আপুনি 4 ইউনিটটো মাইনাস কৰি দিও তো ইয়াতে কি পাব সিৰ ক্যাপাসিটি পাব মাইনাস কৰিলে কাৰণ এ কাটা যাব বি কাটা যাব লগতে সি টো বাছি থাকিব তো সিৰ ক্যাপাসিটি পাব তো তেনেকে এ বি সিৰ পৰা যেতিয়া এটো মাইনাস কৰিব আপুনি কাৰ পাব এৰ ক্যাপাসিটি পাব এটো যদি এ আৰু সি মাইনাস কৰি বিৰ ক্যাপাসিটি পাব তো আলটিমেটলি আপুনি কি এ বি সিৰ প্ৰত্যেকটাৰে ইন্ডিভিজুৱেল ক্যাপাসিটি পাই যাব তো ইন্ডিভিজুৱেল ক্যাপাসিটি পোৱাৰ লগে লগে আপুনি কি টোটাল কাম কিমান আছে আপুনি জানে তো যিমান পায় সেইখিনিতে হৰণ কৰি দিব তেতিয়া আপুনি কি এ বি সিৰ সেপাৰেটলি কিমান দিনত কামটো কমপ্লিট কৰে নিশ্চয় দিব পাৰিব তো এটো মই আপোনাৰ কাৰণে ৰাখিলো হোমৱৰ্ক বহুত ইজি হয় সেইকাৰণে হোমৱৰ্ক লিখি দিও আপুনি বুজিছে যিহেতু এই অংকটো বাকি যদি সেপাৰেটলি কৰিব লাগিব সেই বস্তুটো উলাব পাৰে নাই সিম্পল কথা এ বি এ প্লাস বি প্লাস সিৰ পৰা আপুনি এ প্লাস বি এবাৰ মাইনাস কৰিব ঠিক আছে এ প্লাস বি এবাৰ মাইনাস কৰিব তাৰ পিছত এ বি সিৰ পৰা আপুনি বি প্লাস সি এবাৰ মাইনাস কৰিব তাৰ পিছত এ প্লাস বি প্লাস সিৰ পৰা আপুনি এ প্লাস সি এবাৰ মাইনাস কৰিব সিম্পল তো ইয়াতে আপুনি কাৰ পাব ইয়াতে আপুনি সিৰ ক্যাপাসিটি পাব বি সিৰ পৰা আপুনি এৰ ক্যাপাসিটি পাব আৰু এ সিৰ পৰা আপুনি বিৰ ক্যাপাসিটি পাব তো আপুনি এই ক্যাপাসিটি এটা অলৰেডি ইয়াতে আছে আৰু এ বি সিৰ একালগে ক্যাপাসিটি আপোনাৰ লগত আছে তো এ সি এ বি সিৰ ক্যাপাসিটি উলাব পাৰিব তো আলটিমেটলি অংকটো আপুনি বিন্দাস ইজিলি কৰি দিব পাৰিব ঠিক আছে তো এইখিনি ৰাখিলো আপোনাৰ কাৰণে হোমৱৰ্ক তো আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়ো
এতিয়া এই ইফিচিয়েঞ্চিৰ লগত অলপমান বেছি ভালকৈ চিনাকি হৈলোঁ, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এক্সামত অহাটো এক্সপেক্ট কৰিব পাৰোঁ এইবাৰ ADREত। ঠিক আছে, যে দুটা বন্ধু আছে, টু ফ্ৰেণ্ডছ A and B আৰ এমপ্লয়ড টু ডু এ পিচ অফ ৱৰ্ক ইন 18 days। A আৰু B এটা কাম 18 দিনত কৰিবৰ কাৰণে আমি কি কৰিছোঁ, এমপ্লয় কৰিছোঁ। ঠিক আছে, এটা কাম 18 দিনত যাতে কমপ্লিট কৰে। তো ইফ A is twice efficient as B, find the time taken by each friend to do the work alone। তো কুৱেশ্যনটো বহুত ক্ৰিটিকেল যেন লাগিছে, বাট বহুত ইজি। তো আপোনাক কি কৈছে, A আৰু B 18 দিনৰ এটা কাম কৰিবলৈ নিযুক্তি কৰা হৈছে। মানে আল্টিমেটলি এইটোৱে বুজাইছে যে A আৰু B এটা কাম 18 দিনত কমপ্লিট কৰিব মানে। ঠিক আছে, সেইটো আপুনি মনত সোমাই লওক যে A আৰু B কামটো 18 দিনত কমপ্লিট কৰিব। এতিয়া কি কৈছে, ইফ A is twice efficient। এতিয়া ইফিচিয়েঞ্চিৰ ক্ষেত্ৰত চাব দেই, এতিয়া মই ৰেচিঅ'টোতে লৈ আহিছোঁ। A কি কৈছে, আমি ইফিচিয়েঞ্চি হিচাপত চাই আছোঁ। অ'কে, মনত ৰাখিব কাক লৈ চাই আছে, ইফিচিয়েঞ্চি হিচাপত। তো আপোনাৰ কি কৈছে যে Aটো Bৰ দুগুণ ইফিচিয়েণ্ট। তো Aটো দুগুণ বেছি মানে কি, A যদি 2 ইউনিট কাম কৰে মানে B 1 ইউনিট কাম কৰিব। ইয়াতকৈ চিম্পল আৰু কি হ'ব পাৰে, নহয় জানো? A যদি 2 ইউনিট কাম কৰে, B 1 ইউনিট কাম কৰিব, ইয়াতকৈ আৰু চিম্পল একোৱে হ'ব নোৱাৰে। ঠিক আছে, তো এতিয়া আপুনি চাওক A আৰু B লগ লাগি কিমান ইউনিট কাম কৰে। A আৰু B লগ লাগি 3 ইউনিট কাম কৰে, সেইটো আপুনি গম পাই গ'ল। বাট এটা বস্তু আপোনাক ইয়াতে দি থৈ দিছে প্ৰথম লাইনটোতে, যে A আৰু B লগ লাগি কামটো কিমান দিনত, 18 দিনত কমপ্লিট কৰে বা 18 দিনত কমপ্লিট কৰিব, হয় নে নহয়? তেতিয়াহ'লে এটা ভাবক, A আৰু B যদি একদিনত 3 ইউনিটকৈ কাম কৰে, তেতিয়াহ'লে 18 দিনত টোটেল কাম কিমান কৰিব? চিম্পল, 18 × 3 মানে 54 ইউনিট। ভেৰি ভেৰি চিম্পল। তো টোটেল কাম কিমান হ'ল, আমাৰ টোটেল কাম 54 ইউনিট হৈ গ'ল। 54 ইউনিট যদি টোটেল কাম হয়, আপুনি এৰ কেপাচিটি জানে, বিৰ কেপাচিটি জানে। ঠিক আছে, তেতিয়াহ'লে আপোনাৰ A আৰু B কিমান দিনত কামটো কৰিব অকলে অকলে সেইটোও আপুনি জানিব। কেনেকৈ মানে A কিমান দিনত কামটো কৰিব, A কাম কৰে প্ৰত্যেক ডেইলি 2 ইউনিটকৈ। টোটেল কাম মোৰ আছে 54 ইউনিট। 2ৰে যদি হৰণ কৰি দিওঁ মই গম পাম যে 27। তো 27 ডেইজত আপোনাৰ A কামটো কমপ্লিট কৰে। আৰু যদি বিক লওঁ, B একদিনত মাত্ৰ 1 ইউনিট কাম কৰে, গতিকে 54 ইউনিট কাম কৰিবলৈ B কিমান হ'ব লাগিব, 54 ডেজে ল'ব। তো ইমান চিম্পলি আপুনি অংকটো কেপাচিটি থ্ৰু দি কৰি ল'ব পাৰে। ঠিক আছে, তো ইয়াতকৈ চিম্পল তৰিকা আৰু বুজিবলৈ একো নাই। ইয়াতে আপোনাৰ কনফিউজন হ'ব পাৰে যে এই A আৰু B ৰেচিঅ'টো ক'ৰ পৰা আহিল। আপোনাৰ A আৰু B ৰেচিঅ'টো আহিল এই লাইনটোৰ পৰা। ঠিক আছে, এই যিটো লাইন আছে এই লাইনটোৰ পৰা আহিছে। লাইনটো কি, যে A is twice efficient as B। আমাক ইফিচিয়েঞ্চিটো ইয়াতে কৈ দিছে। কি কৈ দিছে, যে A বিতকৈ দুগুণ ইফিচিয়েণ্ট, কেপাচিটি দুগুণ। এৰ কেপাচিটি বিতকৈ দুগুণ। তো এৰ কেপাচিটি দুগুণ মানে কি, A যদি 2 ইউনিট কাম কৰে, আমাৰ B 1 ইউনিট কাম কৰিব। ৰেচিঅ'টো অলৰেডি আপোনাক দি থৈ দিছে, আমি তাৰ পৰা এই বস্তুখিনি বাকীখিনি ওলাই লৈছোঁ। তো আশা কৰোঁ বহুত ইজিলি আপুনি এই কুৱেশ্যনৰ এনচাৰটো ওলাব পাৰি আছে বা বুজি পাই আছে। কিবা যদি অসুবিধা থাকে আপুনি কমেণ্ট কৰিব নিশ্চয়। আৰু ইয়াৰে পিছত আমি যিমানখিনি অংক কৰিম, সেই অংকখিনি আমাৰ মানে একদম এক্সাম অৰিয়েণ্টেড হ'ব। আৰু এনেকুৱা ধৰণে 2-3টা লাইনৰ ভিতৰত যাতে 10ৰ পৰা 20 ছেকেণ্ডৰ ভিতৰত বা 30 ছেকেণ্ডৰ ভিতৰত আপুনি যাতে ৱৰ্ক এণ্ড টাইমৰ অংক কমপ্লিট কৰিব পাৰে, তাৰ কাৰণে ধ্যান ৰাখি আমি বহুত ইজি শ্বৰ্টকাট, এইটো এটা শ্বৰ্টকাট বাট কি আপুনি বুজিব লাগিব, এটা কনচেপ্ট হয়। কনচেপ্টটো আপোনাৰ মূৰত সোমাই গৈছে, যেন আপোনাৰ শ্বৰ্টকাট আৰু বিচাৰিব লগা নাই, কোনো ফৰ্মুলা মুখস্থ কৰিব লগা নাই। ঠিক আছে, তো এতিয়া আহোঁ নেক্সট এটা কুৱেশ্যনলৈকে। বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয়, কুৱেশ্যনটো অলপ ভালকৈ চাব। যে 2 worker A and B are employed to do a clean up work। A আৰু Bক এটা চাফাই কাম কৰিবৰ কাৰণে নিয়োগ কৰা হৈছে। A ক্লিন দ্য হোল এৰিয়া ইন 800 days। এই কামটো যদি অকলে কৰে সি 800 দিনত কমপ্লিট কৰে। আৰু কি কৈছে, হি ৱৰ্ক ফৰ 100 days এণ্ড লিভছ দ্য ৱৰ্ক। কি কৈছে, A 100 দিনৰ কাৰণে কামটো কৰিলে, কিন্তু কি কৰিলে 100 দিনৰ পাছত সি গুচি গ'ল। এতিয়া বাকীটো কাম বাকী থাকিল, কাৰণ A এটা কাম কি 700 দিনত কমপ্লিট কৰিব পাৰে, 800 দিনত কমপ্লিট কৰিব পাৰে। 100 দিন কাম কৰিলে মানে কি আকৌতো 700 দিনৰ কাম বাকী থাকি গ'ল। তো সেইটো কাম কি কৰিলে, যিখিনি কাম বাকী থাকিল, যে বি ৱৰ্কিং এলোন ফিনিছেছ দ্য ৰিমেইনিং ৱৰ্ক ইন 350 days। আৰু বাকী যিখিনি কাম আছিল সেই কামখিনি বিয়ে কি কৰিলে 350 দিনত কমপ্লিট কৰিলে। ঠিক আছে, ইফ A and B would have worked for whole time
হাউ মাছ টাইম উড ইট হেভ টেকেন টু কমপ্লিট দ্য ৱৰ্ক। তো এ আৰু বিয়ে যদি কামটো একেলগে কৰি থাকিলেহেঁতেন তেতিয়াহ'লে কামটো কিমান দিনত কমপ্লিট হ'লহেঁতেন। আপোনাক বহুত ইজিলি কুৱেশ্যনটো সুধি দিছে, বাট কুৱেশ্যনটোত আছে বহুত জামেলা দেখাত। বাট যদি আপুনি ভালকৈ এবাৰ বুজি চায় আপোনাক বহুত বস্তু দি থৈ দিছে, আৰু সেই কি বস্তু দি থৈ দিছে সেইখিনিৰ দৰকাৰ। তো ফাৰ্ষ্ট অফ অল কি কৈছে যে এই এটা কাম আমাৰ কি কৰে 800 দিনত কমপ্লিট কৰিব পাৰে। একদম চিম্পল এই বস্তুটো আমি জানো, আমাক দি থৈ দিছে যে এই এটা কাম যদি কৰে 800 দিন সময় লাগে। আমি ক'ম অ'কে 800 দিনত যদি কমপ্লিট কৰে ঠিক আছে। দেন কি কৰিছে, এই 100 দিন কাম কৰিছে, এই 100 দিন কাম কৰাৰ পিছত বিয়ে আকৌ বাকীখিনি কাম 350 দিনত কমপ্লিট কৰিছে। তো আমি এটা প্ৰথম আৰম্ভতে কৈছিলোঁ, যিটো আমি ৱৰ্কৰ এটা আমি ফৰ্মুলা ওলাইছিলোঁ যে এ ইজ ইকুৱেল টু পি ডি। যদি এইচ থাকে এইচটো দিম, এইচ মিনছ আৱাৰ্ছ, আৱাৰ্ছৰ কথা ইয়াতে নাই, গতিকে আমি ভাবিবও নালাগে, ঠিক আছে। তো আমি কি কৰিছিলোঁ, নাম্বাৰ অফ পাৰ্চন কিমান আছে, কিমান ব্যক্তিয়ে কিমান দিনৰ কাৰণে কাম কৰি আছে, দুটা যদি আমি ইনটু কৰোঁ আমি কি পাওঁ, কামৰ পৰিমাণটো পাই যাওঁ, ঠিক আছে। তো এনেকুৱা ধৰণে আমি ভাবিছিলোঁ। তো এইটো সেই বস্তুটোৰ থ্ৰুৰে আমি অংকটো কেনেকৈ কৰিব পাৰোঁ চাওঁ। তো চাওক, এই যেতিয়া এটা কাম 800 দিনত কমপ্লিট কৰে, এতিয়া যিটো পি আছে সেই পিটোক মই আৰু নাম্বাৰত নিলিখোঁ, এ বি হিচাপতে লিখিম, কাৰণ এ বি হিচাপত দিয়া আছে, ঠিক আছে। ইয়াতে পি আনি কনফিউজ নকৰোঁ, আৰু এটা নতুন ভেৰিয়েবল আনি কনফিউজ নকৰোঁ, কনচেপ্টটো মনত ৰাখিব, এইটো কনচেপ্ট ইউজ কৰি আছোঁ, অ'কে। তো এই এটা কাম কি কৰে আপোনাৰ 800 দিনত কমপ্লিট কৰে। তো এই যিটো কাম এইটো সম্পূৰ্ণ কাম হয়নে নহয়, আপুনি ক'ব যে য়েছ ক্লিন দ্য হোল এৰিয়া, এইটো হোল কাম। তো কামৰ পৰিমাণ কিমান একচুৱেলি, কামৰ পৰিমাণ একচুৱেলি আপোনাৰ কিমান 800 এ ইনটু 800 ইউনিট, ক্লিয়াৰ। তো এতিয়া সেই ছেইম কামটোৱে কি কৰিছে, এই কি কৰিছে আপোনাৰ 100 দিন কৰিছে, কিন্তু কামটো এৰি থৈ গুচি গ'ল। তো বাকী কোন থাকিল, বাকী থাকিল কামটোতো শেষ হোৱা নাই না, তো বাকী আছে, গতিকে প্লাছ দিম। তো সেই কামটো কোনে কমপ্লিট কৰিছে, বি এ কমপ্লিট কৰিছে, কিমান দিনত, বাকী কামখিনি বি এ কমপ্লিট কৰিছে 350 দিনত। তো এই যিখিনি কাম, এই কামটোৰে এই কামটো ইকুৱেল হ'বনে, আপুনি ক'ব নিশ্চয় ইকুৱেল হ'ব। যদি সুধে আপুনি কিয় ইকুৱেল হ'ব, ইকুৱেল হোৱাৰ ৰিজনটো এইটো যে আপোনাৰ যিটো এ কাম কৰিছে 800 দিনত, সেই কামটোতো ইহঁত দুটা একালে এনেকৈ কৰিছে, এটা এৰি এটা, নহয় জানো। তো এই কামটো সমান। তো ইয়াৰ পৰা আমি এ আৰু বিৰ যিটো কেপাচিটিৰ ৰিলেশ্যনটো ওলাই ল'ব পাৰিম। তো এ 800 মানে 800 এ লিখিব পাৰোঁ, অ'কে। দেন ইয়াতে আমি 100 এ লিখিব পাৰোঁ, প্লাছ 350 বি লিখিব পাৰোঁ। তো 100টো যদি ইফালে আহে, ইফালে কি হ'ব 700 এ বনি যাব, আৰু এইফালে বনি যাব 350 বি। তো আল্টিমেটলি যদি আমি এ ইজ টু বি চাওঁ, তো ওপৰত থাকিব 350, তলত থাকিব 700। তো এইটোকে আমি কি লিখিব পাৰোঁ 1/2 লিখিব পাৰোঁ, কাৰণ 350টো 700 ডাবল, 700টো 350 ডাবল, তো 1:2। তো এই 1:2 মানে কি, আমি ৰেচিঅ' এটা পালোঁ নে নাই, এ ইজ টু বি কি পালোঁ 1:2 পালোঁ। তো এই 1:2 যিটো পাইছোঁ সেইটো আমাৰ কি ইফিচিয়েঞ্চি একচুৱেলি। এই যিটো ৰেচিঅ' পাম আমি কি পাম, ইফিচিয়েঞ্চিৰ ৰেচিঅ' পাম। মানে এ যদি 1 ইউনিট কাম কৰে, বি এ 2 ইউনিট কাম কৰিব, আৰু বিৰ ইফিচিয়েঞ্চি নিশ্চয় বেছি হ'ব। আমি সেইটোও জানিছোঁ, কেনেকৈ জানিছোঁ, কুৱেশ্যনটোৰ পৰাই জানিছোঁ যে এ যিটো কাম 100 দিন কৰিছে, 100 দিন কৰাৰ পাছত এ কিমান দিন থাকিব, আৰু 100 দিন গুচি গ'ল, আৰু 700 দিন থাকিলেহেঁতেন, বাকীখিনি কাম 700 দিনত কৰিলেহেঁতেন, বাট বি এ সেই কামখিনি 350 দিনতে কমপ্লিট কৰি দিছে। তো আল্টিমেটলি কি, এই কমেণ্টটোৰ পৰাই আমি কি গম পাওঁ যে বি এ, ঠিক আছে, বা এ কামটো কিমান দিনত কৰিব পাৰে, এৰ কামটো বি এ বেছি সোনকালে কৰিব পাৰে, নহয় জানো। গতিকে বি বেছি ইফিচিয়েণ্ট হ'ব, ঠিক আছে। তো তেনেকুৱা আপুনি ল'ব পাৰে। আৰু যদি এই বস্তুখিনি যদি আপোনাৰ টান লাগিছে, আপুনি এই কুৱেশ্যনটোৰ পৰা এনেকৈ ল'ব পাৰে যে চাওক, এই এটা কাম 800 দিনত কমপ্লিট কৰিব পাৰে, তো 100 দিন কৰিলে, 100 দিন কৰোঁতে বাকী কিমান থাকিল, 700 দিনৰ কাম বাকী থাকিল। তো এৰ আৰু কিমান দিনৰ কাম বাকী আছে, 700 দিনৰ কাম বাকী আছে, অ'কে। কিন্তু সেই বাকীখিনি কাম, এই যিখিনি ৰিমেইনিং কাম আছে, সেই ৰিমেইনিং কামখিনি কি বি এ কিমান দিনত কৰিছে, সেই এৰ যিখিনি 700 দিনৰ কাম বি এ 350 দিনত কমপ্লিট কৰিছে, ঠিক আছে। তো আল্টিমেটলি কি, কামৰ পৰিমাণটো ছেইম আছে না, নহয় জানো। এই 700 দিনৰ কাম আৰু 350 দিনত কমপ্লিট কৰিছে। তো আমি ইয়াৰ পৰাই বুজি পাম যে এই যিটো বিৰ কেপাচিটি কি ইয়াতকে ডাবল,
ঠিক আছে, আপুনি তেনেকৈও ল'ব পাৰে, ইমানখিনি যদি ক্ৰিটিকেলি যাব ইচ্ছা নকৰে তেনেকৈও ল'ব পাৰে। ঠিক আছে, এইটো এটা চলিউশ্যন। তো এনেকৈ লোৱাৰ পিছত যেতিয়া আমি এইটো পাইছোঁ, তো আমি অলৰেডি জানিছোঁ যে এ আৰু বিৰ কেপাচিটি কিমান। তো এতিয়া এ এটা কাম কিমান দিনত কমপ্লিট কৰে? 800 ইউনিট কমপ্লিট কৰে। কিন্তু এ একদিনত কিমান ইউনিট কাম কৰে? 1 ইউনিট কাম কৰে। তো টোটেল ৱৰ্ক কিমান আছে? তো টোটেল ৱৰ্ক যদি আমি হিচাপ কৰোঁ 800 ইনটু 1 ইফিচিয়েঞ্চি, তো আমি কি ক'ম? 800 ইউনিট কাম আছে। ঠিক আছে, এতিয়া আপোনাৰ কি কৈছে যে যদি দুয়োটা একেলগে কাম কৰিলেহেঁতেন তেতিয়া কিমান কাম কৰিলেহেঁতেন? আমি টোটেল কাম গম পাওঁ, এ আৰু বি লগ লাগি কিমান ইউনিট কাম কৰে সেইটো আমি জানো। এ আৰু বিয়ে লগ লাগি 3 ইউনিট কাম কৰিব পাৰিব একদিনত। তেতিয়াহ'লে কিমান দিন লাগিব দুয়োটা একেলগে কৰিলে? তো এইটোৰ এনচাৰটো আপোনাৰ হ'ব 266.67 ডেজ। তো এনচাৰটো হ'ব এইটো। ঠিক আছে, 3 800 হৰণ কৰিলে 266.666 এনেকৈ যাই থাকে। তো আমি 6.67তে আমি ৰাখি থৈ দিছোঁ। ঠিক আছে, তো এইটো এটা প্ৰচেছ। তো এই গোটেইখিনি নিলিখি এই গোটেইখিনি যদি আপোনাৰ অসুবিধা লাগে, আপুনি এনেকুৱা ধৰণৰ ভাবিব পাৰে। আপুনি অংকটো যদি ভালকৈ পঢ়িছে, আপুনি অংকটোৰ পৰা কি এক্সট্ৰেক্ট কৰিব লাগিব সেই বস্তুখিনি ওলাই ল'ব লাগিব বা বুজিব লাগিব। এতিয়া বহুতে ক'ব যে এই অংকটোৰ আৰু সহজ উপায় আছে নেকি? মইতো কম বিন্দাছ আছে। তো এই কুৱেশ্যনটো আপুনি আশা কৰোঁ নোট কৰি থৈছে। তেতিয়াহ'লে আমি নেক্সট চাম, যদি কোনোবাৰ অসুবিধা হয় আপুনি ৰিপিটত চাব পাৰে বেক কৰি। তো এই কুৱেশ্যনটোকে আমি এটা বেলেগ ধৰণে কৰিব পাৰোঁ। কেনেকৈ? যিহেতু আমাক কৈছে যে এই এটা কাম 800 দিনত কৰিব পাৰে, তেতিয়াহ'লে আমি কি কওঁ যে ধৰা হ'ল আমাৰ টোটেল কামটোৱে হৈছে 800 ইউনিট। তো আপুনি তেনেকৈ ধৰিও কামটো কৰিব পাৰে যে টোটেল কাম হৈছে 800 ইউনিট, এইটো আমি ধৰি লৈছোঁ। ঠিক আছে, কিয় ধৰিছোঁ? কাৰণ আমাৰ সুবিধাৰ কাৰণে, কাৰণ 800 দিন কাম কৰিছে। কিহৰ কাৰণে? এ যাতে আমি ক'ব পাৰোঁ এ আমাৰ কি 800 দিনত কমপ্লিট কৰে, গতিকে এ 1 ইউনিট কাম কৰে। ঠিক আছে, তো এনেকুৱা ধৰণে ধৰিও আপুনি অংকটো কমপ্লিট কৰিব পাৰে। ঠিক আছে, তো এই প্ৰচেছটো কেনেকুৱা হয় এবাৰ ভাবি চাব যে টোটেল কামটো আমি 800 ইউনিট ধৰিছোঁ, বা তেনেকুৱাকৈ ধৰিলে প্ৰত্যেকটা অংকত এনেকৈ ধৰি কৰাটো অলপমান অসুবিধা হৈ যায়। কেতিয়াবা কি হয়, কি ধৰিব লাগিব সেইটোত কনফিউজ হৈ যায়। তো সেনেকৈ নধৰি কুৱেশ্যনটো ভালকৈ পঢ়ি আপুনি এই যিটো পি ইজিকেল টু ডাব্লিউ ইজিকেল টু পি ডি এই যিটো কনচেপ্ট আছে এই কনচেপ্টটো ইউজ কৰিব। কনচেপ্টটো কেনেকৈ? যে এই এটা কাম কমপ্লিট কৰোঁতে 800 দিন লাগে, মানে কামটোৰ টোটেল পৰিমাণটো এ ইনটু 800। এতিয়া সেই ছেইম কামটোৱে কি কৰে? এ 100 দিনত কৰে, তাৰপাছত বাদ দিয়ে আকৌ বাকীখিনি কাম বিয়ে 350 দিনত কৰে। তো ম্যান ইনটু ডেজ, আমি ইনটু কৰিলে কি পাওঁ? কামৰ টোটেল পৰিমাণ পাওঁ। ক্লিয়াৰ? তো এনেকুৱা ধৰণে আপুনি ফৰ্মুলাটো বনাই কামটো বা অংকটো কমপ্লিট কৰি দিব পাৰে। ঠিক আছে, তো নেক্সট এটা কুৱেশ্যন চাওঁ উইজেজৰ। এনেকুৱা ধৰণৰ কুৱেশ্যন যে কিমান বাৰ আহিছে হিচাপ নাই। তো কুৱেশ্যনটো এবাৰ ভালকৈ বুজি চাব, বাকীখিনি চব চিম্পল। তো কুৱেশ্যনটো কি কৈছে? 3জন ৱৰ্কাৰ আছে, 3 ৱৰ্কাৰ্ছ এ বি চি আৰ গিভেন এ জব টু পেইণ্ট এ ৰুম। যে 3জন এ বি চি ব্যক্তি আছে, 3জনক কি কৰিছে? আপোনাৰ ৰুম পেইণ্ট কৰিবলৈ দিছে। এট দ্য এণ্ড অফ ইচ ডে দে আৰ গিভেন 800 কালেক্টিভলি, ₹800 কালেক্টিভলি এজ ৱেজেছ। তো সিহঁতক মজুৰি হিচাপত 800 টকা দিয়ে দিনটোৰ শেষত। ইফ এ ৱৰ্ক এলোন the work would be completed in 6 days. If B work alone, the work would be completed in 8 days. C work alone 24 days. তো এটা সুধিছে, মানে আপোনাক কৈছে যে সেই কামটো অকলে কৰিলে 6 দিনত কৰিব। তো লিখি লওক, সেই কামটো কি 6 দিনত কমপ্লিট কৰিলেহেঁতেন। বিয়ে সেই ছেইম কামটো কৰিছে 8 দিনত কমপ্লিট কৰিলেহেঁতেন, আৰু চিয়ে সেই কামটো 24 দিনত কমপ্লিট কৰিলেহেঁতেন। তো আপোনাক কি কৈছে যে প্ৰত্যেকৰে ডেইলি মজুৰি কিমান সেইটো ওলাব দিছে। আৰু ডেইলি মজুৰি হিচাপত প্ৰত্যেকটোকে লগ লাগি 800 টকা দি দিয়ে, মানে এ বি চি প্লাছ কৰি পেলাই প্ৰত্যেকটাৰে মজুৰিত যোগ কৰিলে 800 টকা হয় দিনটোত। সেইটো আপোনাক কৈ থৈ দিছে। তো যেতিয়া আপোনাৰ মজুৰিৰ কথা আহিব, মজুৰিৰ কথাটো সদায় মনত ৰাখিব। যেতিয়া আপোনাৰ মজুৰি ভাগ হ'ব, এটা টোটেল এমাউণ্টৰ পৰা মনত ৰাখিব মজুৰি ভাগ হ'ব সিহঁতৰ কেপাচিটিৰ ওপৰত ডিপেণ্ড। চিম্পল এণ্ড চিম্পল, ইয়াতে একো ভাবিব নালাগে যে ইহঁত কেইটাৰ যিটো মজুৰি আছে এই মজুৰিটো কাৰ ওপৰত ভিত্তি কৰি ভাগ হ'ব, যে এ বি চি যোনে বেছি কাম কৰে সি বেছি টকা ল'ব। চিম্পল কনচেপ্ট সেনেকৈ মনত ৰাখক। যোনে বেছি কাম কৰিব সি বেছি টকা ল'ব, মানে বেছি কাম কেতিয়া কৰিব? যাৰ ইফিচিয়েঞ্চি বেছি, যাৰ কেপাচিটি বেছি টকা ল'ব। তো আমি কেপাচিটি কেনেকৈ ওলাইছিলোঁ? ফাৰ্ষ্ট অফ অল আমি কি কৰিছিলোঁ? ফাৰ্ষ্ট অফ অল আমি আমাৰ টোটেল কাম কিমান আছে সেইটো ওলাই লৈছিলোঁ। টোটেল কাম কিমান? LCM 6, 8 আৰু 24ৰ LCM কিমান? 24 হ'ব। তো 24 ইউনিট টোটেল কাম। তো এৰ কেপাচিটি কিমান? এৰ কেপাচিটি আপোনাৰ 4 ইউনিট, বিৰ কেপাচিটি কিমান? আপোনাৰ 3 ইউনিট, আৰু
চিৰ কেপাচিটি কিমান আপোনাৰ 1 ইউনিট। তো আমাৰ যে ভাগ বতৰা হ'ব, এই ভাগ বতৰাটো কাৰ ক্ষেত্ৰত হ'ব, এই তিনিটা ভেলুৰ ওপৰত ভাগ বতৰা হ'ব। মানে টোটেল ভাগ কিমান আছে, টোটেল ইউনিট কাম কিমান, 7 8 ইউনিট ভাগ টোটেল। তো এ কিমান পাব, এ পাব তোমাৰ 8ৰ ওপৰত 4। এ কিমান পাব, 4 ভাগ পাব 8, টোটেল 8ৰ ভাগত। তো কাৰ ভিতৰত, 800ৰ ভিতৰত। তো ইয়াতে হ'ব 100। তো আল্টিমেটলি এ পাব 400 টকা। তো বি কিমান পাব, বি এ পাব 8ৰ ওপৰত 3, কিমান টকাৰ, 800 টকাত, এইটো হ'ব 100। তো ইয়াতে পাব বি এ 300 টকা। দেন চি এ কিমান পাব, চিও আপোনাৰ কি 8ৰ ওপৰত 1, তো পাব 800। তো আল্টিমেটলি 100 টকা। তো আশা কৰোঁ বস্তুটো ভাল ধৰণে বুজি পাইছে যে যেতিয়া আমাৰ ডেইলি ৱেজেছৰ কথা হয়, সেই ডেইলি ৱেজেছটো কাৰ ওপৰত ভিত্তি কৰি হয়, সেই ডেইলি ৱেজেছটো আমাৰ ভিত্তি কৰি হয় কাৰ ওপৰত, কেপাচিটিৰ ওপৰত ভিত্তি কৰি। তো কেপাচিটিৰ ওপৰত যাৰ কেপাচিটি বেছি, সি বেছি টকা ল'ব। ঠিক আছে। তো টোটেল ইউনিট 8 ইউনিটৰ ভিতৰত 4 ইউনিটৰ টকা ল'ব, কিন্তু সেই 4 ইউনিট টকা কাৰ ওপৰত দিছে, টোটেল 800 টকাৰ ভিতৰতে ভগাই দিব। তো 4/8 ইনটু 100, 4/8 ইনটু 800। তো আপুনি এনেকৈ 3/8 800, 1/8 800, তো আপুনি পাই যাব। ঠিক আছে। তো এনেকুৱা ধৰণে আমি কি কৰিম, আমাৰ ৱৰ্ক এণ্ড টাইমৰ অংকখিনি আমি কৰিবলৈ চেষ্টা কৰিম। তো আজিৰ কাৰণে ইমানখিনি। ইয়াৰে নেক্সট ক্লাছত বা নেক্সট যিটো আমাৰ আহিব, নেক্সট ক্লাছত আমি অলপ বিভিন্ন ধৰণৰ বা বেলেগ ধৰণৰ কুৱেশ্যন কিছুমান কৰিবলৈ চেষ্টা কৰিম, য'ত আমাৰ এক্সাম অৰিয়েণ্টেশ্যনটো লৈ এক্সামৰ কাৰণে যাতে আপোনাৰ প্ৰেক্টিচো হয়, লগতে আপুনি যাতে শ্বৰ্টকাট এটাও শিকি লয়। ঠিক আছে। শ্বৰ্টকাটটো মেইনলি একচুৱেলি আপোনাৰ কনচেপ্ট, যাতে আমি সেই কনচেপ্টখিনি আপোনাৰ মূৰত সোমাই দিব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বহুত বহুত ধন্যবাদ।